আজিৰ আমাৰ যাত্ৰাটো হৈছে দাৰ্জিলিং বুলি। দাৰ্জিলিঙলৈ যাবলৈ আমি একদম দেখিছে গাড়ীত উঠি পেলাই আহি আছোঁ। আমি জলপাইগুৰিৰ পৰা একদম পুৰা গাড়ী লৈ পেলাই আমি এতিয়া দাৰ্জিলিঙলৈ আহি আছোঁ। আৰু ইয়াত দেখিছে চাহ বাগিচাৰ মাজে মাজে আহি আছোঁ, যেন এনেকুৱা অনুভৱ হৈছে অসমতহে আছোঁ। ইয়াতো একদম পুৰা দেখিছেনে চাহ বাগিচাবোৰ আছে, ইমান ভাল লাগিছে নহয়। একদম ধুনীয়াকৈ উঠি পেলাই আহি আছোঁ। আৰু এইপিনে দেখিছে পাইছোঁহি আৰু মানে পাহাৰৰ মাজে মাজে আহি আছোঁ। পাহাৰত অলপ অলপকৈ লাহে লাহে উঠো হৈছোঁহি আৰু এয়া ইমান ধুনীয়া একদম গছৰ বাগানবোৰ দেখি। কি গছ জানো, এইবোৰ নামবোৰ নাজানো বাৰু। ভাল লাগিলে কিবা এটা, সেইখিনিও অকণমান ভিডিঅ' কৰি ৰখাইছোঁ আপোনালোকক দেখাম বুলিয়ে। আৰু ইয়াৰ পৰা একদম আমাৰ ভিডিঅ'টো ষ্টাৰ্ট বোলো কৰি দিওঁ, কাৰণ অকণ জেগাবোৰ ইমান ধুনীয়া ন দাৰ্জিলিঙৰ। সেইকাৰণে দাৰ্জিলিং এতিয়ালৈকে পোৱাগৈ নাই, আমি আহিহে আছোঁ, বাটতে আছোঁ বাৰু, আধা ৰাস্তাতে। জলপাইগুৰিৰ পৰা ওলাই পেলাই সেয়া আহি আছোঁ, মানে পাওঁ হৈছে। সেইকাৰণে বোলো ভিডিঅ'টো অকণকৈ কৰিবলৈ আৰম্ভ কৰি দিছোঁ। আৰু কিমান যে এটা সুন্দৰ পৰিৱেশ নহয়। এয়া দেখিছে পাহাৰ অলপ অলপকৈ দেখিছেনে, এয়া অকণকৈ পাহাৰ ওলাইছে আৰু এতিয়া। আপোনালোক বাৰু দাৰ্জিলিং আগতে আহিছেনে? মোৰ এইবাৰ প্ৰথম, আৰু এইবাৰ প্ৰথম মই আহিছোঁ। মানুহজনে মানে মোক নেপাললৈ আনিছিলে চকু দেখাবৰ কাৰণে। তাৰপিছত চকু দেখাবলৈ আহি লৈ পেলাই একদম পূৰা বোলো নাই দাৰ্জিলিংখনো এবাৰ চাই যাওঁ, সেইকাৰণে আহিলোঁ। আপোনালোককো বোলো অকণমান দাৰ্জিলিংখন দেখায়েই দিওঁ আৰু। ইমানেই ধুনীয়া পৰিৱেশ চাওকচোন, একদম ৰাস্তাবোৰ চাওকচোন কিমান ধুনীয়া নহয়। আৰু কেনেকুৱা একদম একা বেকা ৰাস্তা দেখিছে, বহুত ভয় লাগিছিলে একদম দেখা পাই। আৰু ভয়ানক ৰাস্তা আছে, দেখাই থাকিম, চাই থাকিবচোন। এইখিনি সঁচাকৈ বহুত ভাল লাগিলে। সেইকাৰণে মই বোলো অকণমান ভিডিঅ' এটা কৰি ৰখাওঁ, আপোনালোককো দেখাওঁ। এয়া আৰম্ভ হৈছে আৰু এইখিনিৰ পৰা একা বেকা ৰাস্তা পাহাৰৰ গৈ বহুত ভাল লাগিলে। এনেকুৱা ৰাস্তাত কিন্তু মূৰ ঘূৰাই মোৰ বহুত, কিন্তু আজি বাৰু ইমান গাটো বেয়া লগা নাই। আপোনালোকৰ মূৰ ঘূৰাই নে নুঘূৰাই জনাবচোন দেই। মোৰ কিন্তু একদম বমি হৈ যায়। এয়া দেখিছে একদম পূৰা আহি আছোঁ। পাহাৰৰ ওপৰত লাহে লাহে উঠিছোঁ আৰু অলপ অলপকৈ। আৰু কেনেকৈ যে গাড়ীবোৰ টাৰ্ণিঙত যে আহি যায় নহয়, একদম বুকুখন চিংকৈ মাৰি যায়, বহুত ভয় লাগে। কাৰণ এদিনীয়া মানে একদম ড্ৰাইভাৰ হ'লে কেতিয়াও নোৱাৰে এনেকৈ চলাব, কাৰণ তেওঁ তাৰে মানুহ হয়, সেইকাৰণে এক্সপাৰ্ট, তেওঁ পাৰিছে। এনেকৈ কাটে নহয়, দেখিলে ভয় লাগি যায় মানে। মোৰতো একদম আৰু পম্পিকে ধৰি লৈছোঁ হাততে, ভয়স্থতে একদম ধৰি লৈ পেলাই একদম চিঞৰ মাৰি দিওঁ, কোনোবা সময়ত ভয়ো লাগি যায়গৈ। চাওকচোন দেখিছে বেলিটো, এয়া ইমান ধুনীয়া লাগিছে পৰিৱেশটো সঁচাকৈ। সেইকাৰণে ভিডিঅ' কৰিহে পাৰিছোঁ, মানে একদম আপোনালোককো দেখাওঁ বুলি। দাৰ্জিলিং অহা নাই যদি আহিব, বহুত ভাল জেগা, ঠাণ্ডা অকণ আৰম্ভ হৈছে আৰু। গৰম দিনত আহি বেছি ভাল লাগিব। এতিয়াতো বাৰু আমাৰ ইয়াত অসমত বেছি গৰম পৰা নাই, অলপ অলপ পৰিছে। ইয়াতোতো ঠাণ্ডাই বাৰু, বেছি গৰম পৰিলে তেতিয়া আহি আৰু ভাল লাগিব, কাৰণ ঠাণ্ডা জেগা যিহেতু। বহুত ভাল লাগিছে। আহি আছোঁ আৰু একা বেকা পাহাৰৰ মাজে মাজে, বহুত ভাল লাগিছে। মানুহজনে ভিডিঅ' এটা কৰিলে, এইটো কেনেকৈ কৰিলে দেখিছেনে? ইমান ভালকৈ কৰিব নাজানিলে, কৰিছে আৰু থুলমূলকৈ। সঁচাকৈ বহুত ভাল লাগিলে। আপোনালোকো আহিব দাৰ্জিলিঙলৈ, দাৰ্জিলিঙত থাকি যাবহি, বহুত ধুনীয়া জেগা। দেখিছে আমি লাহে লাহে পাহাৰ, ইমান যে ওপৰত যে উঠিব লাগে মই ভাবিবই পৰা নাই। মই বোলো পামগৈ ভাবি আছোঁ, গৈ আছোঁ, কিন্তু পোৱাহে নাই। কিন্তু এতিয়া দেখিছে আমি লাহে লাহে ওপৰত উঠি আহি আছোঁ আৰু। বহুত ধুনীয়া জেগা। এনেকুৱা জেগা জীৱনত এইবাৰ প্ৰথম দেখিছোঁ বুলি ক'লেও বেয়া নহয়, প্ৰথমেই দেখিছোঁ বাৰু। ভাল লাগিছে। আৰু পাহাৰৰ এনেকুৱা মাজতো যে ইমান ধুনীয়া ঠাই থাকিব পাৰে আপোনালোকে ভাবিবই নোৱাৰিব। এয়া দেখিছে কি ধুনীয়া একদম, আহা। এইপিনে আহি হোটেল ৰুম পালোহি, একদম অলপ বোলো ৰেষ্ট লৈ লওঁ আৰু। দেখিছে এইটোৱে হৈছে আমাৰ ৰুম, অকণমান আপোনালোকক দেখাই দিছোঁ আৰু। এইপিনে ড্ৰেছিং এখন আছে, টিভি এটাও আছে লগতে। আৰু এয়া এইপিনে বাথৰুম, অকণমান ফ্ৰেছ হৈ লৈ ওলাই আহিছোঁ।
সেইপিনে একদম ৰোল বনাবলৈ অৰ্ডাৰ দিছোঁ, কাৰণ সোনকালে লৈ লওঁ, নহ'লে খাবলৈ নাপাম, ৰাতি লঘোণে থাকিব লাগিব। দোকান বন্ধ কৰি দিবও পাৰে, ক'বতো নোৱাৰি, বহুত টাইম হ'ল। ভাবিছোঁ বনাবলৈ দিয়াৰ আগতে অকণমান ফুৰি চাকি লওঁ। এইপিনে গৰম গৰম গোমধান বেছিয়ে আছে, দেখিছে নহয়। আৰু ইয়াত সকলোৱে খোৱা বোৱা কাপোৰ কানি কিনাতে ব্যস্ত হৈ আছে সকলো। অকণমান দেখাই দিছোঁ আৰু অকণমান পৰিৱেশটো আপোনালোককো। হাই ফ্ৰেণ্ড, কি খবৰ সকলোৰে? মই এতিয়া ক'ত আছোঁ জানানে বাৰু? মই দাৰ্জিলিং আহিছিলোঁ, আৰু দাৰ্জিলিঙত আজি একদম বোলো থাকোঁ। ৰাতি ইয়াত থাকিলোঁ। কালি ৰাতিপুৱা একদম পূৰা চাবলগীয়া জেগাখিনি চামগৈ, আপোনালোকক অকণমান দেখাম, চাই থাকিবচোন দেই। তেন্তে এতিয়া মই এইকেইদিন নেপাললৈ গৈছিলোঁ। নেপালত চকু দেখালোঁ, চকুৰ প্ৰব্লেম হৈছে। চকু দেখাই দেখিছে কিমান বহুত কষ্ট হৈছে। দিনটো ঘূৰি পকি থাকোঁতেই গ'ল। এতিয়া দাৰ্জিলিঙত আহি পেলাই বোলো ইয়াতে ৰুম লৈ পেলাই থাকিম আজি। থাকি পেলাই কালি ৰাতিপুৱা আকৌ একদম চাই কৰি লৈ পেলাই ট্ৰেইন আছে যামগৈ, 7টাত ট্ৰেইন আছে যামগৈ। চাই থাকিবচোন দেই, অকণ দেখাই থাকিম আপোনালোকক। তেন্তে আজিলৈ বাই বাই। হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। আজি দাৰ্জিলিঙত ছেকেণ্ড দিন, মানে দ্বিতীয় দিন। ৰাতিপুৱাতে এতিয়া খোৱা উঠি ভিডিঅ'টো বোলো আৰম্ভ কৰোঁ, আৰু আপোনালোকক অকণমান দেখাওঁ দাৰ্জিলিংখন। ব'লকচোন অকণমান আপোনালোকক দাৰ্জিলিঙৰ ৰাতিপুৱা পৰিৱেশটো অকণমান দেখাই লওঁগৈ। একদম চকু ফুলি পেলাই উঠিছোঁহে খোৱাৰ পৰা। এতিয়া ভাবিছোঁ অকণমান ফ্ৰেছ হৈ লৈ তাৰপিছত আপোনালোকক অকণমান দেখাম। ব'লক মোৰ লগত আপোনালোকে দাৰ্জিলিংখন এবাৰ চাই ল'ব। ব'লক। হাই, আমি এতিয়া একদম পূৰা ৰুমৰ পৰা ওলাইছোঁ। একদম দেখিছে ওলাই হৈ গ'ল। এতিয়া অকণমান দেখাম, চাই থাকিব দেই। কি চাওঁ আমিও আপোনালোকক অকণমান দেখাম আৰু। ব'লক। Ôi, trời ơi, nó thế. Ủa, bà, người ta gọi lại. আমি পূৰা একদম ঘূৰি আছোঁ দাৰ্জিলিংখন, আৰু ইমান ধুনীয়া সঁচাকৈ পৰিৱেশবিলাক ইমানেই ধুনীয়া, আৰু ঠাইবিলাক চাবলগীয়া। আপোনালোক যদি আজিলৈকে সেনেকৈ আহিব, আমি এবাৰ একদম নাহা কথাই আছিল, তথাপিতো আহি গ'লোঁ, আৰু আহিলোঁ ভালেই কৰিলোঁ, চাই গ'লোহি। তাৰপিছত ইমান ধুনীয়া পৰিৱেশ, কেনেকুৱা যে মজা লাগিছে নহয়, বহুত ভাল লাগিছে। আৰু আমাৰ চাৰহঁতক চাব, ইমান ধুনীয়া জেগা এইবোৰ ন, চাবলগীয়া মানে হেৰি আৰু এইখিনি পৰা সৰস্বতী মা মূৰ্তি ন, খাইদেলে খাইছোঁ ন। দাৰ্জিলিং পাই গ'লেগি।